Hello everyone, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমাৰ অসমীয়াৰ ৰঙালী বিহুটি ওচৰ চাপিলেই নহয় জানো, গতিকে ময়ো এযোৰ চাদৰ মেখেলা বনাবলৈ লৈছোঁ। এই চাদৰ মেখেলাযোৰ আমাৰ মিক্স পাট হয়, হেণ্ডমেড মিক্স পাট নহয়। এইযোৰ মেচিন মেড হয়। এই মেচিন মেড মিক্স পাট মেখেলাযোৰত মই আজি এটি জাপি ডিজাইন, যিহেতু বহুতেই জাপি ডিজাইনৰ চাদৰ মেখেলা বনাই আছে, মই অকণমান বেলেগকৈ এটা ডিজাইন আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া দেখিছেনে, মই এনেকৈ জাপি ডিজাইন এটা আজি কেনেকৈ বনাওঁ। আচলতে সম্পূৰ্ণ মেখেলা চাদৰযোৰ আজি দেখা নাপাব। যেতিয়া সম্পূৰ্ণ হ'ব আপোনালোকক মেখেলা চাদৰযোৰ নিশ্চয় দেখুৱাম। গতিকে আজি আপোনালোকক মই বনোৱা এই জাপি ডিজাইনটো অকণমান, এই ডিজাইনটোৰ বাবে মই কি কালাৰ লৈছোঁ সেইখিনি আপোনালোকে নিশ্চয় দেখিলে। তাৰ বাবে মই ব্যৱহাৰ কৰিছোঁ এক্ৰেলিক কালাৰ। এয়া দেখিছে নিশ্চয়। মই এই ডিজাইনটো কেনেকৈ বনাই গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই গ'লে নিশ্চয় গম পাব। জাপিটোত মই এনেকৈ ৰঙা ৰংটো কৰাৰ আগতে বগা ৰংটো কৰি লৈছোঁ। যিহেতু ৰঙা ৰংটো ক'লা যেন দেখা পোৱা যায়, সেয়েহে বগাটো কৰি ল'লে ৰঙা ৰংটো ধুনীয়াকৈ উজ্জ্বলি উঠে। গতিকে আপোনালোকে এনেকুৱা কাপোৰত ৰঙা ৰংটো কৰিলে প্ৰথমে বগা ৰংটো কৰি ল'ব, তাৰপিছত এনেকৈ কৰিব, তেতিয়া কালাৰটো ধুনীয়াকৈ উজ্জ্বলি উঠে। যিহেতু মই ডিজাইনটোত জাপিৰ লগতে পেপাও দিছোঁ, গতিকে এতিয়া মই পেপাটোও ধুনীয়াকৈ এনেকৈ ৰং কৰি ল'ম। এয়া দেখিছেনে, পেপাটো মই কেনেধৰণে কালাৰ কৰিছোঁ, আপোনালোকে ঠিক এনেকৈ কৰিব। ভিডিঅ'টো চাই নিশ্চয় গম পাইছে মই ডিজাইনটো কেনেকৈ কৰিছোঁ। এয়া মোৰ প্ৰায় ডিজাইনটো সম্পূৰ্ণ হৈ গ'ল। এয়া মোৰ মেখেলাখন সম্পূৰ্ণ হৈ গ'ল। ইয়াৰ নেক্সট ভিডিঅ'ত মই চাদৰ মেখেলাযোৰ সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।